নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণালী আৰু মই লৈ আহিছোঁ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'। আজি ভিডিঅ'টোত মই কচুলতিৰ ৰেচিপি এটা লৈ আহিছোঁ আৰু আপোনালোককো অকণমান দেখুৱাবলৈ চেষ্টা কৰিম মই কচুলতিখিনি কেনেদৰে ৰান্ধিম। আৰু এয়া ৰান্ধিবৰ বাবে প্ৰথমতে মই কচুলতিখিনি এনেকৈ বুটলি লৈছোঁ। এতিয়া বাৰিষাৰ সময়ত খুব ধুনীয়াকৈ এই লতিবিলাক হৈ থাকে। এয়া দেখিছে কিমান দীঘল দীঘল হৈছে। আৰু এয়া মোৰ এতিয়া লতিখিনি বুটলা হৈ গৈছে। এইখিনি মই এতিয়া দীঘলে দীঘলে প্ৰথমতে এবাৰ ধুই ল'ম। আৰু এয়া ধোৱাৰ পিছত মই এখন চালনীত লৈ লৈছোঁ। চালনীত লোৱাৰ পিছত এনেকৈ মই লতিখিনিৰ পৰা চুচবিলাক গুচাই ডখৰ ডখৰ কৰি দিছোঁ। আপোনালোকে ভিডিঅ'টোত দেখিছে মই কেনেকৈ লতিখিনি পৰিষ্কাৰ কৰি লৈছোঁ। এতিয়া প্ৰায়খিনি লতি দীঘল হৈ আছিলে, সেইকাৰণে মই অকণমান কটাৰীখনে সৰু সৰুকৈ কাটি লৈছোঁ, তেতিয়া ৰান্ধিবলৈ ভাল হ'ব। আৰু এয়া মোৰ লতিখিনি পৰিষ্কাৰ কৰি কাটি ল'লোঁ ধুনীয়াকৈ। এতিয়া মই এইখিনি ধুই লৈছোঁ। প্ৰথমতে এবাৰ ধুইছিলোঁ, আকৌ এবাৰ এনেকৈ ধুই ল'লোঁ। ধুই এনেকৈ চালনীখনতে টুকি দিছোঁ পানীখিনি নথকাকৈ। আৰু অকণমান সময় পানীখিনি শুকাবলৈ মই অকণমান চালনীখনতে এনেকৈ মেলি 10-15 মিনিটমান সময় ৰ'দলৈ উলিয়াই দিম। ৰ'দৰ পৰা চালনীখন আনি এনেকৈ মই থালখনত কচুৰ লতিখিনি উলিয়াই লৈছোঁ। আৰু এইখিনি ৰান্ধিবৰ বাবে আজি মই কি মছলা লৈছোঁ এইফালে আপোনালোকক অকণমান এয়া দেখুৱাই দিবলৈ লৈছোঁ। এয়া মই জালুক লৈছোঁ, জালুক কেইটামান সৰহকৈ লৈছোঁ, লগতে আদা, এয়া পিঁয়াজ কেইটামান, কেঁচা জলকীয়া, নহৰু, এইখিনি মছলাই আজি মই ভাজিখন বনাম। আৰু এই মছলাখিনি গোটেইখিনি মই একেলগে মিক্সাৰৰ জাৰ এটাত ভৰাই ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম। আৰু আজি কচুৰ লতিৰ লগত মই দুটামান সৰু মাছ দি ৰান্ধিম, সেইকাৰণে দুটামান সৰু মাছ বাছি ল'লোঁ। আৰু লগতে নিমখ হালধি অকণমান দি এনেকৈ হাতখনেৰে নিমখ হালধিখিনি মাছকেইটাত সানি লৈছোঁ। এতিয়া এখন কেৰাহীত তেল গৰম হৈ আছে, তাতে মই এয়া বাছি লৈ আৰু নিমখ হালধি সনা মাছকেইটা দি দিছোঁ। আৰু মাছকেইটা অকণমান এয়া এনেকৈ ভাজি লৈছোঁ। এয়া দেখিছে কেনেদৰে মই ভিডিঅ'টোত মাছখিনি ভাজি লৈছোঁ। সকলোৱে মাছ ভাজিব জানেই। আৰু এয়া মোৰ মাছখিনি ভজা হৈ গ'লত মই এতিয়া গেছটো অফ কৰি দিছোঁ। আৰু এইফালে অন্য এখন কেৰাহীত অকণমান তেল দিছোঁ, তাতে দুটামান জিৰা গুটি দি দিছোঁ। আৰু এয়া অকণমান মই হালধিৰ তেলতে এয়া দি দিছোঁ। এতিয়া হালধিখিনি দি দিলত ইয়াতে মই পিচি ৰখা আদা, নহৰু, জালুক, জলকীয়া পেষ্টখিনি যিখিনি মই মিক্সাৰত পিচি ৰাখিছিলোঁ সেইখিনি দি দিছোঁ। আৰু অকণমান এনেকৈ মছলাখিনি ভাজি ল'লোঁ। এয়া মছলাখিনি ভজা হৈ গ'লত ইয়াতে মই এতিয়া কচুৰ লতিখিনি দি দিছোঁ। এয়া কচুৰ লতিখিনি ইয়াতে দি দিছোঁ। আৰু গেছৰ ফ্লেমটো অকণমান কমাই ৰাখিছোঁ, মছলাখিনি তলফালে নহ'লে জ্বলি যাব। এতিয়া ধুনীয়াকৈ কচুৰ লতিখিনি মই মিক্স কৰি লৰাই দিছোঁ। আৰু এয়া মোৰ কচুৰ লতিখিনি লৰাই হ'লত ইয়াতে মই অকণমান নিমখ দি দিছোঁ। নিমখখিনি দি আকৌ এবাৰ কচুৰ লতিখিনি মই ভালদৰে হেতাখনেৰে লৰাই দিম। এয়া মই ধুনীয়াকৈ লৰোৱা হৈ গ'ল। এতিয়া মই কাঁহী এখনেৰে ধুনীয়াকৈ লতিখিনি ঢাকি দিছোঁ। আৰু 10 মিনিটমান ঢকাৰ পিছত এয়া দেখিছে কচুৰ লতিখিনি 10 মিনিটমানৰ ভিতৰতে খুব ধুনীয়াকৈ সিজি গৈছে। আৰু এয়া পানী অকণমান ওলাই গৈছে, মই পানী নাই দিয়া, ইয়াৰ পৰাই পানী ওলাইছে। বাৰিষাৰ সময়ত এনেকৈ কচুৰ লতিত অকণমান পানী ওলায়ে। এতিয়া আকৌ লৰাই ঢাকি দিলোঁ। 10 মিনিটমান এনেকৈ ঢাকি সিজোৱাৰ পিছত এয়া দেখিছে মোৰ কচুৰ লতি ভাজিখন খুব ধুনীয়াকৈ সিজি গ'ল। এয়া মই অকণমান হেতাখনেৰে লৰাই দেখুৱাই দিছোঁ। এয়া কচুৰ লতিৰ ভাজিখন ধুনীয়াকৈ সিজিছে। এতিয়া ইয়াতে মই ভাজি ৰখা মাছকেইটা এয়া দি দিছোঁ। মাছকেইটা দি আকৌ এবাৰ হেতাখনেৰে মই লৰাই দিছোঁ। এতিয়া ভাজিখনত অকণমান মই নেমুৰ ৰস চেপি দিছোঁ। নেমুৰ ৰস চেপি দিলে খাবলৈ ভাজিখন আৰু বেছি সোৱাদ লগা হ'ব, লগতে এইখন নধৰে। এয়া মই নেমুৰ ৰস চেপি দিলোঁ। আৰু নেমুৰ ৰস চেপি দি ভাজিখন আকৌ মই ভালদৰে এনেকৈ লৰাই দিছোঁ। আৰু এনেকৈ লৰোৱাৰ পিছত মই 6-7 মিনিটমান সময় এনেকৈ গেছৰ ওপৰতে এয়া ৰাখি দিছোঁ। এয়া খুব ধুনীয়াকৈ ভাজিখন সিজি গৈছে। আৰু এয়া ভাজিখন হৈয়ে গৈছে। মই আপোনালোকক এয়া অকণমান ওচৰৰ পৰা দেখুৱাই দিছোঁ। এয়া দেখিছে খুব ধুনীয়া হৈছে কচুৰ লতি আৰু মাছৰ ভাজিখন। ভাজিখন খাবলৈও বহুত টেষ্টি হৈছে আৰু দেখিবলৈও এয়া খুব ধুনীয়া হৈছে দেখিছে। আৰু আপোনালোকে আজি মই বনোৱা
কচুলতি আৰু মাছৰ ভাজি ৰেচিপিটো কেনে দেখিলে জনাই কমেণ্ট এটা কৰি দিবচোন। আৰু আপোনালোকে যদি মই বনোৱা পদ্ধতিটো ভাল দেখিছে তেতিয়াহ'লে আপোনালোকেও এবাৰ এনেকৈ কচুলতিৰ সৈতে মাছ ৰান্ধি খাবলৈ চেষ্টা কৰিব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত লাইক এটা কৰি দিব। আৰু লগতে যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে দেখা পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু লগতে আপোনালোকে ইমান সময় ধৈৰ্য্যৰে শেষলৈকে মোৰ ভিডিঅ'টো চাই সহযোগ কৰাৰ বাবে আপোনালোক সকলোলৈকে মোৰ ধন্যবাদ।